প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 35টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে ইন হুইচ সিটি অফ আসাম ইজ দা টি ফেষ্টিভেল সেলিব্ৰেটেড এভৰি ইয়াৰ প্ৰতি বছৰে অসমৰ কোনখন চহৰত চাহ উৎসৱ পালন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি যোৰহাট বন্ধুসকল প্ৰতি বছৰে যোৰহাটত চাহ উৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চন হুইচ প্লেনেট ইজ আৱাৰ সোলাৰ সিস্টেম হেজ দ্য লংগেষ্ট ডে আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ দিন আটাইতকৈ দীঘল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি শুক্ৰ গ্ৰহ বন্ধুসকল শুক্ৰ গ্ৰহৰ দিন আটাইতকৈ দীঘল নেক্সট কোৱেশ্চন ইন 1922 হো এমং দ্য ফলোইং এক্সপ্ৰেছড দ্য exclamation that Indian Constitution will be according to the will of Indians 1922 চনত তলৰ কোনে ভাৰতীয় সংবিধান ভাৰতীয়ৰ ইচ্ছা অনুসৰি হ'ব বুলি মত প্ৰকাশ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মহাত্মা গান্ধী বন্ধুসকল 1922 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় সংবিধান ভাৰতীয়ৰ ইচ্ছা অনুসৰি হ'ব বুলি মত প্ৰকাশ কৰিছিল Next question, which institution launched India's largest drone pilot training institute? কোনটো প্ৰতিষ্ঠানে ভাৰতৰ সৰ্ববৃহৎ ড্ৰোন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ কৰিছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আইআইটি গুৱাহাটী বন্ধুসকল আইআইটি গুৱাহাটীয়ে সৰ্ববৃহৎ ড্ৰোন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ কৰিছে Next question, who first demanded the constitution of the Constituent Assembly in 1895 1895 চনত প্ৰথমবাৰৰ বাবে কাৰ দ্বাৰা সংবিধানৰ সভাৰ সংবিধানৰ দাবী উত্থাপন কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বাল গংগাধৰ তিলক বন্ধুসকল 1895 চনত প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ সংবিধানৰ দাবী উত্থাপন কৰা হৈছিল Next question, where is the Indian Military Academy located? ভাৰতীয় সামৰিক একাডেমী ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দেহৰাদুন বন্ধুসকল ভাৰতীয় সামৰিক একাডেমী দেহৰাদুনত অৱস্থিত Next question, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা was launched in which year? প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা কোন বছৰত আৰম্ভ হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 2016 বন্ধুসকল 2016 চনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আৰম্ভ কৰা হৈছিল Next question, who was the first Chief Justice of the High Court of Assam? অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আৰ এফ লেজ বন্ধুসকল অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল আৰ এফ লেজ Next question, which film has been awarded the Best Film Award at 69th Filmfare Award 2024 69তম ফিল্মফেয়াৰ বঁটা 2024ত কোনখন চলচ্চিত্ৰক শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 12 ফেইল বন্ধুসকল 69তম ফিল্মফেয়াৰ বঁটা 2024ত 12 ফেইল নামৰ চলচ্চিত্ৰক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে Next question, which part of the Constitution of India is called its soul? ভাৰতীয় সংবিধানৰ কোনটো অংশক তাৰ আত্মা বুলি আখ্যা দিয়া হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দা প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনা বন্ধুসকল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কোৱা হৈছে Next question, the solar system is a part of which galaxy? আমাৰ সৌৰজগত কোনটো তাৰকাৰাজ্যৰ অংশ অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মিল্কি ৱে বন্ধুসকল আমাৰ সৌৰজগত মিল্কি ৱে তাৰকাৰাজ্যৰ এটি অংশ
Next question, which country has the world's largest written and most comprehensive constitution? কোনখন দেশত বিশ্বৰ সৰ্ববৃহৎ লিখিত আৰু সৰ্বাংগীন সংবিধান আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত। বন্ধুসকল, ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ লিখিত আৰু সৰ্বাংগীন সংবিধান আছে। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য মেইন গেছেছ প্ৰেজেণ্ট ইন দ্য ছান? সূৰ্যত থকা মুখ্য গেছসমূহ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাইড্ৰজেন এণ্ড হিলিয়াম। বন্ধুসকল, সূৰ্যত থকা মুখ্য গেছ হৈছে হাইড্ৰজেন আৰু হিলিয়াম। নেক্সট কুৱেশ্যন, হুইচ স্পেচিয়েল প্ৰভিজন অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ বিন টেকেন ফ্ৰম ইংলেণ্ড? ইংলেণ্ডৰ পৰা ভাৰতীয় সংবিধানৰ কোনটো বিশেষ ব্যৱস্থা লোৱা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সংসদীয় ব্যৱস্থা। বন্ধুসকল, ইংলেণ্ডৰ পৰা ভাৰতীয় সংবিধানৰ বিশেষ ব্যৱস্থা যিটো লোৱা হৈছে সেইটো হৈছে সংসদীয় ব্যৱস্থা। নেক্সট কুৱেশ্যন, ইন চাইনা ৰিভাৰ মানাছ ইজ ন'ন এজ? চীনত মানস নদীক কি নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিয়ামজাং। বন্ধুসকল, চীন দেশত মানস নৈক নিয়ামজাং নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হুৱেন দ্য আইডিয়া অফ কনকাৰেণ্ট লিষ্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ বৰোড ফ্ৰম? ভাৰতৰ সংবিধানত সমৱৰ্তী সূচীৰ ধাৰণাটো ক'ৰ পৰা ধাৰলৈ লোৱা হৈছে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। বন্ধুসকল, ভাৰতীয় সংবিধানত সমৱৰ্তী সূচীৰ ধাৰণাটো অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা ধাৰে লোৱা হৈছে। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট হেজ দ্য শ্বৰ্টেষ্ট ডে? কোনটো গ্ৰহৰ দিন আটাইতকৈ কম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৃহস্পতি। বন্ধুসকল, বৃহস্পতি গ্ৰহৰ দিন আটাইতকৈ চুটি। নেক্সট কুৱেশ্যন, দ্য আইডিয়া অফ ইনক্লুডিং ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পূৰ্বৰ ছোভিয়েট ইউনিয়ন। বন্ধুসকল, ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰাৰ ধাৰণাটো পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ দ্য বুক গোলাপী জামুৰ লগ্ন? গোলাপী জামুৰ লগ্ন পুথিখনৰ লেখক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নীলমণি ফুকন। বন্ধুসকল, গোলাপী জামুৰ লগ্ন নামৰ পুথিখনৰ লেখক হৈছে নীলমণি ফুকন। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ কাউণ্ট্ৰি দ্য ছিষ্টেম অফ সুপ্ৰিম কোৰ্ট হেজ বিন টেকেন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কোনখন দেশৰ পৰা উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা লোৱা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি USA অৰ্থাৎ আমেৰিকা। বন্ধুসকল, ভাৰতীয় সংবিধানত আমেৰিকাৰ পৰা উচ্চ ন্যায়ালয়ৰ ব্যৱস্থাৰ ধাৰণাটো লোৱা হৈছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডক্টৰ সূৰ্য হাজৰিকা। বন্ধুসকল, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকী হৈছে ডক্টৰ সূৰ্য হাজৰিকা। নেক্সট কুৱেশ্যন, ইন হুইচ পাৰ্ট অফ দি কনষ্টিটিউশ্যন দ্য প্ৰচেছ অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইন মেনশ্যনড? সংবিধানৰ কোনটো অংশত সাংবিধানিক সংশোধনী প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাৰ্ট 20। বন্ধুসকল, সংবিধানৰ পাৰ্ট 20ত সাংবিধানিক সংশোধনী প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী লোকেটেড? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেপেটকাটা। বন্ধুসকল, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো লেপেটকাটাত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন দ্য ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেনছ হেভ বিন গিভেন? সংবিধানৰ কোনটো অংশত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য দিয়া হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি
পাৰ্ট 4A বন্ধুসকল ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যৰ বিষয়ে সংবিধানৰ পাৰ্ট 4A আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এৰোপ্লেন অন নৰ্থ ইষ্ট সইল ৱাজ লেণ্ডেড ইন হুইচ চিটি? উত্তৰ পূব ভাৰতৰ প্ৰথম বিমান কোন চহৰত অৱতৰণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট বন্ধুসকল। উত্তৰ পূব ভাৰতৰ প্ৰথম বিমান যোৰহাট চহৰত অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন অফ চিটিজেনশ্বিপ মেনশ্যনড? সংবিধানৰ কোনটো অংশত নাগৰিকত্বৰ কথা উল্লেখ আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাৰ্ট 2 বন্ধুসকল। সংবিধানৰ পাৰ্ট 2ত নাগৰিকত্বৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ? অসমৰ প্ৰথম ৰেলপথ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1881 বন্ধুসকল। 1881 চনত অসমত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ শিডিউল ৱাজ ইনক্লুডেড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন 1985 বাই দ্য 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট? 1985 চনৰ 52 সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত কোনখন সূচী অন্তৰ্ভুক্ত কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 10th বন্ধুসকল। 1985 চনত 52 সংখ্যক সাংবিধানিক সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ 10 নং সূচী অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ কাজিৰঙা ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? কোন চনত কাজিৰঙাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1985 বন্ধুসকল। 1985 চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফ্ৰীডম অফ দ্য প্ৰেছ হেজ বিন গিভেন? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰেছৰ স্বাধীনতা দিয়া হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্টিকল 19(1) বন্ধুসকল। ভাৰতীয় সংবিধানৰ আৰ্টিকল 19(1)ত প্ৰেছৰ স্বাধীনতা দিয়া হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছামিজ মডাৰ্ণ প্লে? প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাম নৱমী বন্ধুসকল। গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী নাটকখনেই হৈছে প্ৰথম অসমীয়া আধুনিক নাটক। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ গ্লেচিয়াৰ? ব্ৰহ্মপুত্ৰ নদী কোনখন হিমবাহৰ পৰা উৎপত্তি হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেমিয়াংডুং হিমবাহ বন্ধুসকল। ব্ৰহ্মপুত্ৰ নৈখন চেমিয়াংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, দ্য বৰাক ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ পিক? বৰাক নদী কোন পৰ্বতৰ পৰা উৎপত্তি হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জেব্বো পিক বন্ধুসকল। বৰাক নৈখন জেব্বো পাহাৰৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ? বাংলাদেশত সোমোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যমুনা বন্ধুসকল। ব্ৰহ্মপুত্ৰ নৈখন বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ নাম যমুনা হৈছে। নেক্সট কুৱেশ্যন, টোটেল এৰিয়া অফ ৰায়মনা নেশ্যনেল পাৰ্ক ইজ? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 422 বৰ্গ কিলোমিটাৰ বন্ধুসকল। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।